সাৰ্ভিচ ৰিলেটেড কিছু মেটাৰ প্ৰমোশ্যন সম্পৰ্কীয় আৰু ইতিমধ্যে আমি 1700 শিক্ষকৰ প্ৰমোশ্যন কৰিয়ে দিছোঁ কিন্তু প্ৰমোশ্যন যি তাৰিখত হৈছে প্ৰস্পেক্টিভলি গোটেই তেওঁলোকৰ ইফেক্টটো হৈছে আৰু ইয়াতে তেওঁলোকৰ প্ৰমোশ্যন বহু সংখ্যকৰ প্ৰমোশ্যনৰ ডিউ ডেট আগতে আছিল মানে সেইটো হ'ব লাগিছিল আগতে নহ'ল এতিয়া কিয় নহ'ল সেইটোতো মই পষ্টমৰ্টেম কৰিব নোৱাৰোঁ গতিকে যি তাৰিখৰ পৰা হৈছে সেই তাৰিখৰ পৰাই কাৰ্যকৰী হৈছে তেওঁলোকে দাবী কৰিছে যে এইটো আগৰ পৰা ডিউ ডেটৰ পৰা কাৰ্যকৰী হ'ব লাগে বিষয়টো ডিপাৰ্টমেণ্টে পৰীক্ষা কৰি চাব আৰু বিষয়টোৰ লগত যিহেতু শিক্ষা বিভাগে অকলে সিদ্ধান্ত ল'ব নোৱাৰে ইয়াত জুডিচিয়েল ডিপাৰ্টমেণ্ট ফিনেন্স ডিপাৰ্টমেণ্ট পাৰ্চনেল ডিপাৰ্টমেণ্ট আমি তেওঁলোকৰো মতামত লৈ পৰৱৰ্তী সময়ত তেওঁলোকক জনাম বাকী প্ৰমোশ্যনৰ কাৰণে যিখন OM আছে OMখন তাত কোনো বেছি ইমান ডিছপিউট নাই কিছু সংশোধনী আছে আজি বহুতখিনি কথা আলোচনা হৈছে গতিকে সংশোধিত OMখন খুব সোনকালে প্ৰকাশ পাব নাই মই তেনেকুৱা কথা তেওঁলোকে মোক কোৱা নাই আৰু মোৰ ফালৰ পৰা মই আহ্বান জনাইছোঁ কাৰণ মুখ্য সচিবৰ পৰা মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি একেবাৰে তৃণমূল পৰ্যায়ৰ বিষয়ালৈকে সকলো গুণোৎসৱত জড়িত হয় গতিকে কলেজ শিক্ষকসকলকো মই আবেদন জনাইছোঁ গুণোৎসৱত সকলো সহায় সহযোগিতা কৰিবৰ কাৰণে আমি কৈছোঁ কওঁতে তেতিয়া শিক্ষামন্ত্ৰী মহোদয়ে আমাক এটা অনুৰোধ জনাইছে যে আপোনালোকে ক্ষোভ আছে সেইটো মানিছোঁ হয় ক্ষোভ থাকিবই আপোনালোকৰ গতিকে ক্ষোভ আছে মানিছোঁ কিন্তু আপোনালোকে গুণোৎসৱ বৰ্জন নকৰিব মই এইটো আপোনালোকক অনুৰোধ জনাইছোঁ তেনেকৈ তেখেতে কৈছে আমি আলোচনা কৰিছোঁ আলোচনা কৰি ভাল লাগিছে ফলপ্ৰসূই হৈছে কিন্তু কিছু আধৰুৱা হৈ আছে কিয়নো ডিউ ডেটৰ কথাটো আমি এতিয়াও আমি নিশ্চিত হোৱা নাই আমি গুণোৎসৱত অংশগ্ৰহণ কৰা নকৰা সেই সিদ্ধান্ত আমি আমাৰ পূৰ্বৰ দৰে বাহাল আছে আমি যিটো বৰ্জন কৰিছোঁ সেইটো বাহাল আছে আমি কাইলৈ আমাৰ এখন বৰ্ধিত যৌথ কাৰ্যবাহী সভা এখন আমি আহ্বান কৰিম তাত আমি সকলোৱে